ইয়াৰ আগতে প্লেইনলি ক'লে যে জনজাতিকৰণ কৰি দিয়ক কংগ্ৰেছ চৰকাৰৰ দিনত যিটো প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰে দিছিলে এবাৰ বিজেপি আহি 13 জুন তাৰিখৰ দিনা এবাৰ বিজেপি আহি 13 জুন তাৰিখৰ দিনা কি বুলি ক'লে এবাৰ বিজেপি আহি 13 জুন তাৰিখৰ দিনা ক'লে যে নহয় এওঁলোকৰ কাৰণে ওবিচিৰ পৰা সিট কাটা সংৰক্ষণ ওবিচিৰ পৰা কাটি আনা আমুক কৰা তামুক কৰা আৰু তাৰপিছত কি কৰিলে ইয়াত থকা জনজাতিবিলাকক তেওঁলোকে লগাই কি কৰিলে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব নালাগে বুলি এটা আন্দোলন আৰম্ভ কৰাই দিলে এটা কোনে কৰালে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালে এটা কোনে কৰালে অমিত শাহ আৰু নৰেন্দ্ৰ মোদীয়ে সেই সময়ত যে সময়ত বিধেয়ক উত্থাপন হৈছিল সেইদিনাটো কোনো জনজাতিৰ ৰাইজে কোনো জনজাতি সংগঠনেতো ক'তো প্ৰতিবাদ কৰা নাছিলে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব নালাগে বিধানসভাত ৰাজ্যসভাত সেইদিনা ময়ো আছিলোঁ আজিও ৰাজ্যসভাত এই বিলখন একেখন বিল মই যিখন বিল দেখুৱালো এই বিলখন এতিয়াও ৰাজ্যসভাত পৰি আছে এখন ডেড হোৱা নাই এখন এতিয়াও উঠি যোৱা নাই সিম্পল কাম ৰাজ্যসভাত এই বিলখন পাছ কৰি দিব লাগে সিম্পল কাম ৰাজ্যসভাত এই বিলখন পাছ কৰি দিব লাগে এতিয়া কি কৰিছে এতিয়া কৈছে যে আপোনালোকে নিশ্চয় গম পাইছে কালি মই কিমান আপোনালোকে চাইছে নহয় 25 তাৰিখে তেওঁলোকে প্ৰতিবেদনখন দিম বুলি ক'লে প্ৰথম দিনা নিদিলে কেলে এই বিষয়টোক লৈ আলোচনা হ'ব অখিল গগৈ ধৰিব গুমৰ ফাক কৰি দিম মই জানে যে বেলেগ কোনেও নধৰিলে অখিল গগৈটো পঢ়া শুনা কৰি আহি ধৰিব কি বস্তু কৰিবলৈ লৈছে তাৰপাছত 27 তাৰিখে দিম বুলি ক'লে নিদিলে কেলে জানে যে তাত অখিল গগৈ বহি আছে তাৰপাছত 27 তাৰিখে নিদিলে কালি 28 তাৰিখ কালি আমাৰ পিনৰ পৰা আমি এই বিষয়টো আনিলো বিধানসভাত দিগন্ত আমাৰ কি কয় দিগন্ত বৰ্মন আনিলো আৰু মই তাত ছাপোৰ্ট দিলো যে মই তাত ডিছকাশ্যন কৰিম দিগন্ত বৰ্মনে প্ৰস্তাৱটো উত্থাপন কৰিব বিধানসভাৰ অধ্যক্ষক মই কাগজ দিলো যে 6 জনজাতিকৰণৰ বিধেয়কখনৰ কি কয় প্ৰস্তাৱটোৰ ওপৰত জনজাতিকৰণ হ'ব নে নহ'ব এইটোৰ ওপৰত আমাৰ আলোচনা হ'ব লাগে মানে লিষ্ট অফ বিজনেছত আহি গ'ল আপোনালোকে দেখিছে কালি লিষ্ট অফ বিজনেছখন আপোনালোকে চাই ল'ব পাৰে মোৰ লগতো আছে আপোনালোকৰ লগতো আছে চাই লওক কালি আহি গ'ল আহি যোৱাৰ পাছত কি কৰিলে যিহেতু মই ডিছকাশ্যনত বহিম লগে লগে হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাই কথা পাতি কি কৰিলে এবাৰ অধ্যক্ষক কৈ সেই বিষয়কেইটা অহাবাৰ হেৰিয়াতহে উঠিব বুলি এনে তাত উঠাবলৈ দিলে কালি দেখিছে আপোনালোকে আমাৰ দিগন্ত হেৰিয়ে উঠালে কি কয় আপোনাৰ দিগন্ত বৰ্মনে উঠালে কিন্তু উঠালে যদিও কালি ডিছকাশ্যন কৰিবলৈ নিদিয়ে আৰে যদি তোমালোকে খুব ভাল প্ৰস্তাৱ লৈছা কিয় তোমালোকে ইমান ভয় খাই আছা 25 তাৰিখে প্ৰস্তাৱটো কিয় জমা নিদিলা 27 তাৰিখে প্ৰস্তাৱটো কিয় জমা নিদিলা 28 তাৰিখে ডিছকাশ্যনটো কিয় কৰিবলৈ নিদিলা আৰু আজি মই আপোনালোকক সকলোকে কৈছিলোঁ নে নাই আগৰবাৰ মই বাইট দিওঁতে কৈ গৈছিলোঁ নাই যে চাব 29 তাৰিখৰ দিনা লাষ্ট আইটেম হ'ব এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাৱটো আজি সঁচাকৈ চাওক লাষ্ট আইটেমটো হ'ল 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাৱটো উত্থাপন কৰিব আৰু বিধানসভা ভাঙি দিব তাত ডিছকাশ্যন যাতে কৰিব নোৱাৰে যাতে আচল কথাবিলাক আমি গুমৰ ফাক কৰি দিব নোৱাৰোঁ এই সমগ্ৰ অসমীয়া জাতিৰ উন্নতিৰ কাৰণে মই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত আজি এনেকৈ আহোমৰ ড্ৰেছ পিন্ধি সেই জাতিৰ এজন সুযোগ্য সন্তান হিচাপে আৰু এই অসমীয়া জাতিৰ এজন গৰ্বিত সন্তান হিচাপে মই 6 জনগোষ্ঠীৰ জনজাতিকৰণ চাওদাংসকলৰ জনজাতিকৰণ কলিতাসকলৰ জনজাতিকৰণ নাথযোগীসকলৰ জনজাতিকৰণ আৰু লগতে মদাহী জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে দাবী উত্থাপন কৰিলোঁ